দৰ্শকসকল মই আমৰিনা আলাপনৰ মজিয়ালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম আৰু আজি আলাপনৰ মজিয়াত আমাৰ সৈতে উপস্থিত আছে দৈনিক জনভূমি কাকতৰ জ্যেষ্ঠ বাৰ্তা সম্পাদক আৰু ডেস্ক ইনচাৰ্জ শ্ৰীযুত দিগন্ত বুঢ়াগোহাঁই দিগন্তদা হয় নমস্কাৰ আলাপনৰ মজিয়ালৈ স্বাগতম জনাইছো তুমি আহিছা ভাল লাগিছে আমি আগতে মুনিন বৰুৱা মিউজিক কলেজতে মোৰ ছোৱালীয়ে যেতিয়া সংগীত শিক্ষা লৈছিলে তেতিয়া আমি সদায় পাই থাকোঁ আৰু সদায় মই চেষ্টা কৰোঁ শিৱানীবাক কওঁ মই গান এটা গাওঁ তোমালোকে গাবলৈ নিদিয়া সেই আশাটো মোৰ থাকি গ'ল আৰু গান গাবলৈতো গানটো গাব জানিব লাগিব ন সেইটো আমিহে জানো এতিয়া জানে তোমালোকে ইমান ধুনীয়া ধুনীয়া গান গাই থাকা জানো বুলি যদি আপোনাৰ একদম ভৰসা আছে তেতিয়াহ'লে আজি এটা গান শুনো আৰম্ভ আমি তেনেকৈ কৰোঁ ঠিক আছে বাৰু তুমি তোমাৰ উদ্দেশ্যখিনি কোৱা বা হয় প্ৰথম কথা আপোনাক আমি সকলোৱে গোটেই যোৰহাটৰ ৰাইজে আপোনাক সাংবাদিক বুলি চিনি পায় মোৰ জানিবলৈ মন যায় এইটো কথা যে সৰুৰ পৰা আমি এটা উদ্দেশ্য লৈ পঢ়া শুনা কৰোঁ এনেকুৱা এটা লাইন ল'ম বা কিবা পঢ়িম এই সাংবাদিকতাটো আপোনাৰ মনলৈ কেতিয়া আহিলে আপুনি কি বুলি ভাবি আৰু ইয়াত এতিয়া এই কৰ্মক্ষেত্ৰত আপোনাৰ কি মাদকতা আপুনি বিচাৰি পায় আচলতে মই কোনো কাৰণতে সাংবাদিক নাছিলোঁ সাংবাদিক হ'ব খোজা নাছিলোঁ এতিয়াও মই সভাই সমিতিয়ে কৈ থাকোঁ যে জীৱনত যদি এটা লক্ষ্য নাথাকে লাভ নাই সেইদিনাখন এখন মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাটো সেইটো কৈছোঁ যে ফুটবল ফিল্ড এখনত গ'ল পষ্ট নোহোৱাকৈ তোমালোকে বলটো গুৰিয়াই থাকা একো লাভ নাই গ'ল পষ্ট দুটা অন্ততঃ পুতি ল'বা গ'ল পষ্টত বলটো মাৰিবলৈ যত্ন কৰিবা সেইটোৱে জীৱনৰ লক্ষ্য সেইটোৱে হ'ব লাগে মোৰ লক্ষ্য আছিলে বেলেগ ধৰণৰ সৰুতে হয়তো মাহঁতে সোঁৱৰণি চোৱাইছিলে মই মানে ভাল হেনো ডাক্তৰ হ'লে না মানে চাৰ্জন হ'লহেঁতেন অপাৰেশ্যন কৰা মানে ভাল ডাক্তৰ লিখা আছে ন তাৰপিছত সেইমতে মই যোৰহাটত এতিয়া সমাজৰ অপাৰেশ্যন কৰি আছে সেইটোৱে ক'ব মই মানে তেনেকৈ বিজ্ঞানত পঢ়ি তাৰপিছতে একে ওচৰা ওচৰীয়া মেডিকেল ডিব্ৰুগড় মেডিকেলত ৱেইটিং লিষ্টত পালোগৈ আৰু সেইখিনিলৈকে প্ৰথম তাৰপৰা দেখিলে ৰৈ থাকিলে নহ'ব মানে এডমিশ্যন এটা ল'ব লাগিব শ্বিলঙত পঢ়িবলৈ গুচি যাওঁ আমি কেইটামানে গৈ শ্বিলঙত নেহু পাৰ্বত্য বিশ্ববিদ্যালয়ৰ পৰা ফৰ্ম আনিলোঁ তাত আৰু পঢ়িম এনেকুৱাতে মই তেতিয়া খেলা ধূলা কৰি থাকোঁতে হঠাৎ মোৰ অগ্ৰজে ইয়াতে আমাৰ জেইলুডৰে অৱনী কুমাৰ চেতিয়া তেখেতে জেইলুড ক্লাবত মানে মই খেলি থাকোঁতে টেবুল টেনিছ খেলি আছোঁ সেইদিনা এনেই সাধাৰণতে মই বেডমিণ্টন খেলোঁ কিন্তু টেবুল টেনিছ খেলোঁ তেতিয়া মোক ক'লে যে ঐ জনমভূমি পেপাৰত এটা এডভাৰটাইজমেণ্ট দিছে তই হেৰি কৰিবি এপ্লাই কৰিবি ভাল দেই বস্তুটো বোলো কি সেইটো বোলে সাংবাদিক তাৰপিছত বোলো আপোনাৰ নিচিনা তেতিয়া অৱনীদা মানে যোৰহাটৰ সাংবাদিক আছিলে বোলে আপোনাৰ নিচিনা অঁ তই কৰিবি তই পাই যাবি এনেকৈ ক'লে তাৰপিছত তাৰ কথা নাই বতৰা নাই মই তাতে এপ্লাই কৰিলোঁ মানে আবেদনখন দিলোঁগৈ দিয়াৰ পিছত বিজ্ঞাপনো বৰ ধুনীয়াকৈ দিছে দেই কাকতখনত শেষ পৃষ্ঠাত দিছিলে এটা যদি মানে সাংবাদিক হ'ব খোজে এনেকৈ মই এইটো চাওঁচোন কি তাতকৈ আমাৰ প্ৰায় 30টামান হৈছিলে তাৰ ভিতৰত মোৰ আকৌ মেনেজমেণ্টৰ যিজন MD আছিলে অজিত কুমাৰ শৰ্মা শ্ৰদ্ধাৰ তেখেতৰ অইল ইণ্ডিয়াৰ ৰেচিডেঞ্চ এক্সিকিউটিভ আছিলে মানে তাৰপিছত অৱসৰ লৈ জনভূমি কাকতৰ ইয়াত পৰিচালনা অংশীদাৰ হৈ আছিলে তেখেতলোক আৰু এতিয়া যিজন আছে সুব্ৰত শৰ্মা তেখেতলোক খেলৰ প্ৰতি খুব আগ্ৰহী তেওঁলোক খেলিছিলেও খেলাই ভাল পায় তো মই খেল পগলা ইণ্টাৰভিউ হ'ল ৰিটিন হ'ল লিখিত পৰীক্ষাত মই ভাল হ'ল মোৰ পৰীক্ষা তাৰ ভিতৰত 6জনক বাছনি কৰিলে তাৰপিছতে মৌখিক পৰীক্ষা হ'ল তেতিয়া সেই খেলৰ কথাই ওলালে আৰু টেনিছ তেওঁ ভাল পায় মই বহুত ভিতৰলৈকে ক'লোঁ সুধি গৈ আছে খেলৰ জীৱনত তাৰপিছত মই গম পাইছোঁ মোক খুব বেছিকৈ সুধিছে যে আগতে জানো যে বেছিকৈ সুধিলে লাভ হয় তাৰপিছতে মোক মাতিলে আৰু মাতি খালি এটা কথা সুধিলে যে তুমিতো মেলেং বাগিচাত ডাঙৰ হৈছিলা ইয়াতলৈ তোমাৰ দূৰ হ'ব তেতিয়া মই ক'লোঁ যে মই আহিলোঁ ইয়ালৈ আমি কুশল নগৰৰ বাসিন্দা আগৰ নতুন ঠিকনাটো আমি আহিছোঁ আৰু সেইকাৰণে ইয়াত থাকিব পাৰিম তুমি ৰাতি চাকৰি কৰিব পাৰিবা নাই তো ৰাতি দিনৰ কথা নাই মই পাৰিম তেনেকৈ ক'লে তাৰপিছৰ পৰা আৰম্ভ হৈ গ'ল আৰু আৰম্ভ হোৱাৰ পিছৰ পৰা সেইটো নতুন ধৰণৰ আহিলে কিন্তু মই এটাই মন সদায় থাকে যে এই মানে যিটো আহিলোঁ হঠাৎ নাটকীয়ভাৱে আহিলোঁ কিন্তু এই সাংবাদিকতাই মোক বহুত দিলে মই সেইটো মানে কম মোক প্ৰতিটো জেগাতে প্ৰতিটো অঞ্চলত মানুহে আস্থাৰে মোৰ ওচৰলৈ আহে সেইটোৱে মোৰ মূলধন মই যিকোনো কথাতে মই মানে মানুহক সমাধান কৰিব বিচাৰোঁ আৰু মই বাহ্যিকভাৱে মানুহজন এইজনে কিন্তু মই ভাবোঁ মিছনটো থাকিলে যিকোনো প্ৰফেশ্যনতে মই সেই পাহৰিলোঁ আৰু কেতিয়াবা মাজে মাজে মনত পৰে কেতিয়াবা আলমাৰীত ওলাই কাগজখন
নোৰাটো তাতে লিখা আছে মানে সু চিকিৎসক হ'বতে মানে শল্য চিকিৎসক এনে কিবা কিবি লিখা আছে দেই এতিয়া মই ভাবোঁ যে মই যে কাট কুট কৰি থাকোঁ মানুহবিলাক অপাৰেশ্যন কৰি থাকোঁ সেইটোৱে হয় চাগে সেইটোৱে তাত লিখা আছিলে মই কিন্তু খুব সুখী অলপতে তেনেকুৱা ধৰণে লিডুত সদৌ অসম মানে বাৰ্তাজীৱী সাংবাদিক সন্থাৰ অধিৱেশনত জীৱনজোৰা মানে সাংবাদিকতাৰ বাবে এটা বঁটা দিলে শ্ৰদ্ধাৰ প্ৰয়াত নন্দ গোস্বামী সৰণী সাংবাদিকতা বঁটা সেই বঁটাটোৱে মোক মানে এনেকুৱা লাগিলে হয় হয় এইটো দিছে এনেকুৱা লাগিলে যেন সঁচাকৈ কিবা এটা কৰিছোঁ মনটো কিবা এটা খুব ভাল লাগিলে গোটেই ৰাজ্যৰ সাংবাদিকখিনিকো লগ পালোঁ মানে আটাৰে আস্থাটো মানে সেইটোৱে কথা সেই তেনেকৈ আহি আজি মই সাংবাদিকতা প্ৰায় 30 বছৰ হ'ল এতিয়া 30 বছৰ হ'ল যদিও মানে নিজৰ এইটোৱে ভাল পাওঁ বহুত মানে আস্থাৰে আহে মোৰ ওচৰলৈ কিবা নতুনত্ব আপুনি আনিব বিচাৰে সাংবাদিকতাত মইতো বহুতখিনিয়ে কৰিলোঁ প্ৰথম কথা হ'ল কি মই যেতিয়া খেলৰ হয় খেলৰ যেতিয়া হোৱাৰ লগে লগে মই এটা পৃষ্ঠা আৰম্ভ কৰিলোঁ শ্ৰদ্ধাৰ আমাৰ অৰুণ কুমাৰ দাস ডাঙৰীয়া আছিলে তেখেত আছিলে আৱাসিক সম্পাদক প্ৰথমে তেওঁৰ লগত থাকি তেওঁ খেলৰ প্ৰতি যথেষ্ট আগ্ৰহী মই যেনেকৈ খেলিছিলোঁ তেখেতেও খেলিছিলে সেইকাৰণে আমি সম্পূৰ্ণ খেলৰ পৃষ্ঠা এটা আৰম্ভ কৰিলোঁ আৰু ইমান জনপ্ৰিয় হৈ গ'ল কিন্তু এটা কথা মানে ডাঙৰ মই লাহে লাহে সেই খেলৰ কাৰণে মই বেলেগ ধৰণৰ এটা জগত পালোঁ গোটেই ভাৰত ভ্ৰমিবলৈ সুযোগ পালোঁ সদৌ অসম মানে যিটো ক্ৰীড়া সাংবাদিক সন্থাত জড়িত হ'লোঁ তেতিয়া মই অকল স্পৰ্টছ মানে স্পৰ্টছ চবে জানে যে জনময় স্পৰ্টছ এডিটৰ বুলিয়ে জানে চবে যদিও মোৰ সেইটো ডেজিগনেশ্যন নহয় তথাপি মই কয় যে স্পৰ্টছ এডিটৰ এনেকৈ কয় আৰু চিনাকি দিও বহুতে ভাল পায় তাৰপিছত সাংবাদিক সন্থা তাত গ'লোঁ গুৱাহাটী পালোঁগৈ গৈ তাৰপিছত সৰ্বভাৰতীয় কিছুমান অধিৱেশন হয় ক্ৰীড়া সাংবাদিক বহুত ডাঙৰ অলিম্পিকলৈকে যাব পাৰি তাত হ'ল কিন্তু লাগিল লেঠা আমাৰ মানে প্ৰতিষ্ঠানবিলাকত হয়তো মেনেজমেণ্টে নিবিচাৰে যে চাই থাকে যে ই দেখোন ইয়াতো ভাল তাত লগাই দিওঁ মই যে কওঁ আলু মোক আনি পেলাই গুৱাহাটীত অসম বিধানসভা অধিৱেশন ল এণ্ড অৰ্ডাৰ লগাই দিলে সঁচাকৈ আলু খেল থাকি গ'ল মই খেলত যাব নাপাওঁ ক'ত গুলিয়াইছে ক'ত বোমা ফুটিছে এনেকুৱা ধৰণৰ কথাবিলাক আহে ফলস্বৰূপে মোৰ মানে কিবা ট্ৰেক সলনি হৈ যায় যে ট্ৰেক সলনি হৈ গ'ল মোৰ এতিয়া শ্ৰদ্ধাৰ সুবোধমল্ল বৰুৱা বা তাৰ আগতে প্ৰেমধৰ শৰ্মা পবিত্ৰ গগৈ এনেকৈ যিখিনি আছিলে ক্ৰীড়া সাংবাদিক মই খুব আন্তৰিক এতিয়াও কিন্তু মই তেওঁলোকক সময় দিব নোৱাৰা হ'লোঁ যেতিয়া মই চেম্পিয়ন হৈছিলোঁ সৰ্বভাৰতীয় প্ৰতিযোগিতাত চেন্নাইত এখন খেল হৈছিলে তাৰ টেবুল টেনিছত মই বেডমিণ্টনৰ মানুহে টেবুল টেনিছ এনেকুৱা উল্টা পুল্টা শ্বট মাৰিলে মই জিকি গ'লোঁ ফটো চটো ওলালে ইয়াত আহি মোক মানে সি টপ স্পিন মাৰে মই উল্টাই টপ স্পিন মাৰোঁ মই চাই থাকোঁ মানে সি কি খেলে সি চেম্পিয়ন আছিলে যিটো অকণমান জানো আৰু টেবুলখনৰ বলটো পেলাব পাৰোঁ কিন্তু সি একদম এনেকুৱা ধৰণৰ টপ স্পিন এটা মাৰে মোক এটাই ক'লে যে সি যিটো মাৰে তই উল্টাই মাৰিবি একেবাৰে অবিকল কৰিলোঁ আৰু মই চেম্পিয়ন হ'লোঁ মোক ইয়াত আহি অজিত কুমাৰ শৰ্মা ডাঙৰীয়া ইয়াত আহি মোক কৈছে দিগন্তক ফটো দিয়া নিউজ দিয়া পেপাৰত ফটো দিয়া নিউজ দিয়া কৈছে আৰু মোক টকা 5,000 কেছ মোৰ কাৰণে বহুত তেতিয়া মই দৰমহাই নাপাওঁ সিমান তেতিয়া কিমান চন তেতিয়া মোৰ আছিলে এইটো 91ত জইন কৰিছোঁ 95 খবৰ মোক দেই 95 চেন্নাইত হৈছিলে তাৰপিছত তাত মানে তেখেতে 5,000 টকা মোক দিছে দি আৰু কৈছে ফটো তোলা মানে এনেকুৱা তেওঁ হেপ্পী অল ইণ্ডিয়া এটা নেশ্যনেল লেভেলত তোমালোকৰ এখন টুৰ্ণামেণ্ট সৰ্বভাৰতীয় পৰ্যায়ৰ টুৰ্ণামেণ্টত তুমি জিকি আহিছা এনেকুৱা কথা তাৰপিছত আৰু এটা ইণ্টাৰেষ্টিং তাত মানে ডাঙৰ ষ্টেডিয়ামবিলাকত হয় যিবিলাক ব্ৰেবন হওক ICC গ্ৰাউণ্ড এনেকুৱা মানে টেষ্ট মেচ ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট হয় তাত আমাৰ ক্ৰিকেট হয় আমাৰ এটা কাহিনী হয় সঁচা মানে ক্ৰিকেট আগতে খেলিছিলোঁ যদি ইমান এতিয়া নোৱাৰা হ'লোঁ না বলটো আহে আমাৰ বয়সস্থ মানুহবিলাকে বলটো মানে পাৰ হৈ যায় তাৰপিছত গৈ তেতিয়া কয় ঘাঁচ পাকৰকে বুলি কথা এটা কয় তাৰমানে বল মানে গুচি যায় সেই ঘাঁহে বুটলৈকে গৈ সেইটো আমাৰ চবকে কয় কোচ নাই ঘাঁচ পাকৰকে চবে জানো বলটো তাতে মিছ কৰিলে কেছটো ধৰিব এনে হাতখন বলটো তলত পৰে পৰাৰ পিছত বিচাৰি থাকে বয়সস্থ নহয় 50 বছৰ 55 তেনেকুৱা মানুহও খেলে কিন্তু খুব ভাল গেট টুগেডাৰ আৰু এনেকুৱা লাগে কি কয় মুম্বাইত হওঁতে দেখিছোঁ আমাৰ লগত সোমাই আছে শচীন তেণ্ডুলকাৰ মানে এনেকুৱা ধৰণৰ তাৰপিছত মুকুল ৱাছনিক আছিলে এটা সময়ত স্পৰ্টছ মিনিষ্টাৰ তেওঁ আমাৰ লগত আহি গধূলি কথা বতৰা পাতি আছে খুব ডাঙৰ মানে সৰ্বভাৰতীয় এখন মঞ্চ স্পৰ্টছ জাৰ্নেলিষ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিবিলাক কনভেনশ্যন হয় এতিয়াও হয় মই এতিয়া যাব নোৱাৰা হ'লোঁ মই এইফালে যোৰহাটতে এখন গোটেই থানাৰখীয়া নিচিনা কোনোবাই সোধে মোক বন্ধু মহলে যে তোৰতো মানে নিজৰ সময়খিনিতো গোটেইখিনি সন্ধিয়াটো গুচি গ'ল মানে হয় মই জীৱনৰ গোটেই মূল্যৱান সময়খিনি মই দৈনিক জন্মভূমি কাকততে দিলোঁ মই বেলেগ একো কথা ভবা নাই কিন্তু এতিয়া ভাবিছোঁ
মই কিছুমান বস্তু যে যুগুতাই গৈ আছোঁ মোৰ এটা ধাৰণা হয় যে মই এইখিনি কিবা কিবি মোৰ অভিজ্ঞতাখিনি তাত যদি নতুন প্ৰজন্মৰ সুবিধাৰ্থে যদি মই কিবা এটা লিখিত ৰূপত দি যাব পাৰোঁ মই এটা চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু চাকৰি মোৰ বেছি বছৰ নাই 3.5 বছৰমান আছে সেইটো এটা ভাবিছোঁ আৰু তাৰোপৰি সামাজিক অনুষ্ঠানত বহুতত জড়িত মানে এনেকুৱা হৈ যাওঁ মানুহে কিবা এটা আস্থা আছে নেকি ক'ব নোৱাৰোঁ মই নিজৰ কামত মই বেডমিণ্টন সন্থা যোৰহাট জিলা বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম বেডমিণ্টন সন্থাৰ মই যুটীয়া সাধাৰণ সম্পাদক জইণ্ট ছেক্ৰেটাৰী তাৰপিছতে সেইকাৰণে বেডমিণ্টনৰ যথেষ্ট মোৰ এটা সপোন আছে যে যোৰহাটত এখন বেডমিণ্টনৰ একাডেমি স্থাপন কৰা আৰু নিশ্চয় কৰিব পাৰিব তাৰ কাৰণে বহুতখিনি কথা বতৰা চলি আছে ইতিমধ্যে সেইদিনা মুখ্যমন্ত্ৰী মহোদয় আহিছিলে হিমন্ত বিশ্ব শৰ্মা তেখেতে আহি যোৰহাটত কৈছে যে গুৱাহাটীৰ পিছতে যোৰহাটত এটা ডাঙৰ ক্ৰীড়া প্ৰকল্প স্থাপন কৰিম বুলি আমাক কথা দি গৈছে আমি লগ কৰিছিলোঁ তেখেতক এই কথাটো কৈছে তেখেত মোৰ সভাপতি মই যুটীয়া সম্পাদক তেখেত বেডমিণ্টন সন্থাৰ সভাপতি সৰ্বভাৰতীয় সভাপতি তেখেতক মই ব্যক্তিগতভাৱে ক'ম যোৰহাটত বহুত টেলেণ্ট আছে বেডমিণ্টন খেলি আছোঁ মই আজিও খেলি আছোঁ আমি খেলা ধূলা এতিয়াও চলাই আছোঁ সেইকাৰণে তেনেকুৱা ধৰণৰ কথা বহুত বিভিন্ন ধৰণৰ কথা লৈ থাকোঁ তাৰপিছতে কিন্তু মই খুব সুখী যে হয়তো সাংবাদিক কাৰণে আৰু মই এটা ক'ব পাৰোঁ যে মই এই কামটো খুব নিষ্ঠা আৰু বিশ্বাসযোগ্যতাৰে কৰি আছোঁ সেইটো মানুহে কয় সেইটোৱে মই এটা গৰ্ব মানে সেইটোৱে মই গৰ্ব কৰোঁ নিজকে হয়তো সাংঘাতিক পিছলবাটো এইটো মানে আপোনাক কিবা এটা হেৰি কৰিম এদিন সৰু ঘটনা এটা কৈছোঁ মানে মই তেখেতক অপমান কৰিব বিচৰা নাই এজন শিক্ষক আহিলে তাৰপৰা তেওঁ মানে বাহিৰতে ৰৈ আছিলে তেওঁক বিদ্যালয়খনৰ কিবা এটা বাতৰি ওলাইছিলে তেওঁক অকণমান আক্ৰমণ কৰি মই গাড়ীত নমা দেখি তেওঁ প্ৰথমে 100 টকীয়া এটা উলিয়ালে তাৰপিছত ভাবিলে নহয় গাড়ীত নামিছে অকণ বেছিকৈ দিলোঁ তাৰপিছত তেওঁ প্ৰায় 1000 টকামান এটাকৈ উলিয়াই আৰু মানে মোক মাতিছে এফালে মাতি কৈছে যে মোক আৰু এই বাতৰিটো উলিয়াই দিব লাগে আৰু মই কিবা এটা আনিছোঁ চাহ খাবলৈ তাৰপৰা মই ক'লোঁ আপুনি মোৰ দেউতাৰ সমান আৰু এই বৃত্তিটোত মই সেই কামটোৰ কাৰণে অহা নাই মই চৰকাৰী কাৰ্যালয় নহয় এইটো আপুনি কিবা এটা দিব মই উলিয়াই দিম মই আপোনাক কথা দিছোঁ উলিয়াই দিম আৰু ভৱিষ্যতে এই কামটো নকৰিব মই বৰ বেয়া পাম তেখেতে খুব হেমেনা কৰি পিছত ক্ষমা খুজিলে আৰু চাওক আপুনি শিক্ষকতাৰ দৰে মহান বৃত্তি এটা আপোনাৰ বাতৰি এটা ওলাইছে আপোনাৰ কিবা তাৰ কাৰণে স্পষ্টীকৰণ সেইটো আমাক আগতে সম্পাদক মহোদয়ে আমাক কৈছিলে আমাৰ আৱাসী সম্পাদক অৰুণ কুমাৰ দাস তেখেতেও কৈছিলে আগতে শ্ৰদ্ধাৰ হেমন্ত বৰ্মনে কৈছিলে কোনোবা মানুহৰ কাৰণে কিবা যদি আক্ৰমণ কৰি লিখা হ'ল স্পষ্টীকৰণটো উলিয়াই দিবা তেওঁ কোৱা কথাখিনি উলিয়াই দিবা আমি তেনেকৈ এতিয়াও পালন কৰি আছোঁ তাৰ কাৰণেও কিবা পইচা দিব লাগে বুলি কথা নাই সেইটোতো আমাৰ সেইটো দায়িত্ব যদি তেওঁলোকক কিবা ক'বলগীয়া আৰু অতিৰিক্তভাৱে আছে আমি উলিয়াই দিওঁ আমাৰ কাকতখনে সেই কামটো কৰে সেইটোৱে আৰু জনমভূমিৰ ওপৰত সেইটো আস্থা আছে মানে সদায় আমি পেপাৰ বুলি ক'লে মই যোৰহাটত থকা সময়খিনি মানে পেপাৰ মানে জনমভূমি সেইটোৱে আৰু মানে এতিয়া আমাৰ শ্ৰদ্ধাৰ শিৱানী বা অধ্যক্ষা বাইদেউ তেওঁ কয় দিগন্ত মানে জনমভূমিত নোলালে মোৰ কিন্তু ভাল নালাগে আৰু জনমভূমি বাতৰিটো কিন্তু বেলেগ হ'ব লাগিব দেই অকণমান বেলেগ হ'ব হয় কিমান মই আপোনাৰ লগত কিমান কথা পাতিছোঁ এই বিষয়ে কিমান এনেকুৱা হৈছে আমাৰ এটা কথা মানে আমি মানুহে প্ৰথম কথা গ্ৰাম্য ভিত্তিত আমাৰ আগৰ পৰা চলে গ্ৰাম্য অঞ্চলত আৰু সৰু সুৰা প্ৰতিযোগিতাবিলাকত আমি মানে উদগনি বঁটা প্ৰাপ্তজনলৈকে বিচাৰোঁ নামটো ওলাওক ছপা আখৰৰ নামটো পালে ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় অনুপ্ৰাণিত হয় সেইটো এটা চাওঁ হয়তো আমাৰ জেগা অলপ আৰু অপচয় হয় কেতিয়াবা ভাবোঁ বহুত কাকতে নিদিয়ে 2 লাইন দি থৈ দিয়ে কিন্তু মই ভাবোঁ সেইটো নহয় অকণমান পাৰিলে বিশেষকৈ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীৰ কথা অকণমান দিলে ফটোখন দিওঁ আমি প্ৰায় ফটোবিলাক দিওঁ যে ফটোবিলাক দিয়ে সদায় দিয়ে সিহঁতৰ কাৰণে সেইটো এটা উৎসাহ অনুপ্ৰেৰণা সেইটো কৰিব লাগে বহুত মানুহ মই এনেকুৱা লগ পাইছোঁ যে তেওঁলোকে মানে জনমভূমিতে প্ৰথম কবিতা প্ৰকাশ পাইছিলে জনমভূমিত কাৰোবাৰ চিঠি প্ৰকাশ পাইছে সেই কাকতখন থৈ দিছে তেওঁলোকে কয় কিমান ভাল লাগে তাৰমানে সেই ছপা আখৰ ছপা ফটো মানুহৰ এতিয়াও খুব এটা মাদকতাটো বেলেগ হয় তাকে আচ্ছা এই খুব ৰিচেণ্টলি আৰু আপুনিতো খেলৰ লগত জড়িত কথাৰ পৰা আমি গোটেইখিনি ওলাইছে আৰু ৰাইজেও জানে সেইখিনি কথা এখন ফটো দেখিছিলোঁ আপোনাৰ হয় তাতে এনেই আমি যোৰহাটত মানে ওখ মানুহ বুলি ক'লে আমি দিগন্ত বুঢ়াগোহাঁইকে লিষ্টত 1 নম্বৰতে ৰাখোঁ হয় মানে মই বিশেষকৈ ফটো মাৰোঁতে মোৰ ওচৰত
চবে আঁতৰত থাকে থাকে, আৰু মোক কয় যে দাদা মাজত থাকক আপুনি সেইটো মাজত সাক্ষাৎ থাকিলে আমি পাইছো হয় তেতিয়া মানে কয় যে মোৰ কেলে তেতিয়া হিল টপৰ নিচিনা লাগে দুইফালে নামি যায় এনেকুৱা হৈ যায় তেনেকে নামি কিন্তু সেই বিশেষ ফটোখনৰ কথা আপুনি অকমান কওকচোন মইতো আপুনি গমে পাইছে মই কোনখন ফটো কথা কৈছো কেনেকুৱা লাগিছিল আপোনাৰ সেইদিনাখন আচলতে ভাৰতীয় ভলীবল দলত 3জন তাৰকা আহিলে দেই আমাৰ তাৰ অভিজিত ভট্টাচাৰ্য এজন তাৰপিছতে সেইদিনাখন মই যোৰহাটত এখন ভলীবল হৈছিলে আছু স্বৰ্ণকাপ ভলীবল সেই ভলীবল প্ৰতিযোগিতাত মই আছিলোঁ অভ্যৰ্থনা সমিতিৰ সভাপতি তাৰপিছতে সেইমতে মই ওখ আৰু সমুজল ভট্টাচাৰ্য তেওঁ ওখ আমি দুটা সমান গছ গজাই ফুৰিছোঁ তাৰপিছতে আহিলে নহয় 3জন মানে মই ক'লোঁ আৰু পিছত যে মোৰ ইমান দিনে যিটো এটা গৰ্ব আছিল চেছ কৰি পেলালে মই এনেকৈ চাইছোঁ তো 5 ফুট 11.1 মানে মই 6 ফুটতকৈ সামান্য কম অকণমান কম তো মই যেতিয়া এনেকৈ চাইছোঁ হে ভগৱান এইটো কি আহিলে আৰু লগে লগে ফটো তুলি ফেচবুকত দিয়ে দিলে নহয় মই কেতিয়া কিছুমানে কেনে পালে দিগন্ত দা মোৰ মানে একদম শেষ মই যোৰহাটতে ওখ বুলি সাংবাদিকত মই এতিয়াও ওখ বাৰু তথাপিও ভাবিছোঁ দেই ইছ ৰাম ইমান ওখ ওখ মানুহ থাকেনে মানে তেতিয়া অভিজিতেও কৈছে আৰু সমুজল ভট্টাচাৰ্যই মোক কৈছে দেই গ'ল আমাৰ চেছ আৰু মানে সেই ধৰণৰ সেইটো মোৰ এটা আমোদজনক ঘটনা হ'ল এই খেলখনত মই চাইছিলোঁ সেইকেইদিনৰ পোষ্টখিনি ভাল লাগিছিলে ভাল কথা আৰু যোৰহাটত এনেকুৱা ডাঙৰ অনুষ্ঠান হোৱাটো আৰু ওখ মানুহ অহাটো আৰু এটা দিগন্তদাৰ এটা কথা আছে মানে কি আমি জানোৱেই বাৰু কিন্তু তথাপি দিগন্তদাৰ লগত এতিয়া আমি ফৰ্মেলি এটা কিবা সাক্ষাৎকাৰ নিচিনাকৈ মই বহি আছোঁ কিন্তু এই মানুহজনৰ লগত তেনেকৈ পটককৈ নৰ্মেলি বহি থাকিব নোৱাৰি আপুনি হাঁহিবই লাগিব মুখখন মেলিবই লাগিব মানে খুহুতীয়া কথা কোৱাৰ মানে 1 নম্বৰ বুলি মই কওঁ মই মানে মোৰ এটাই হেৰি খুব চিম্পল মই মানে সহজ সৰল যিকোনো কথাতে আৰু কিবা এটা ক'বলৈ মন গ'লে মই কৈ দিওঁ আৰু কেতিয়াবা মানে সেইটোত ৰসটো নিজে নিজে ওলাই আহে হয় সেইটো দিগন্তদাৰ সেইটো গুণ আচলতে এনেকুৱা ধৰণৰ এতিয়া মানে এইটো লৈ বহুত দিন হুলস্থুল হৈ আছে মানে মই যে গান গাম বুলি ক'লে শিৱানী ভাই অলপ সচকিত হয় মানে এনেকুৱা ধৰণৰ সেইকাৰণে তেনেকুৱা ধৰণৰ যিকোনো অকণমান ধেমালি কৰি মানে কি হাঁহি এটা জীৱনৰ খুব এটা দৰকাৰী হাঁহিব লাগে মানুহে আচলতে ঔষধ মেডিচিন বুলিও ক'ব পাৰি এটা মহৌষধ হাঁহিব লাগে আৰু মানুহৰ ঢেৰ দুখ বেদনা কাৰ নাই সেইদিনাখন মোৰ এজন ভাইটিয়ে হয় মানে সাংবাদিকে তেওঁ কৈছে যে জীৱনত কাৰ দুখ নাই বোলো দুখ কাৰ নাই নহয় সুখ কাৰ নাই তেনেকৈ চোৱা তুমি যদি ভাবি থাকা সদায় প্ৰতিটো কথা নিগেটিভিটি বহুত নিগেটিভিটি কিছুমান বাতৰি মই যিটো দায়িত্বত আছোঁ মই জনমভূমিত কিছুমান বাতৰি আজিকালি পেলাই দিওঁ মই ভাবোঁ যে কাকতখন আটাই পঢ়ে তাতকৈ যদি ভাল বাতৰি এটা দিওঁ আজিকালি মই আগতে আমাৰ নোলাইছিলে আজিকালি ক'ৰবাত কিবা গানৰ মুহূৰ্ত হৈছে চিনেমাৰ মুহূৰ্ত হৈছে আৰে এইবিলাক দিয়া সমাজখন কেতিয়া উঠিব কালচাৰেল এক্টিভিটি সাংস্কৃতিক যিখিনি কাম হৈছে সেইখিনি আমি যদি উৎসাহিত নকৰোঁ কোনে কৰিব মোকো সহায় কৰিছে সেই হিচাপত মোৰো নিশ্চয় বাতৰি উলিয়াই দিছে আগতে বাতৰি নোলায় এইবিলাক আগতে বিজ্ঞাপন দিব লাগে মই সেইকাৰণে আপোনাক কওঁ নকওঁকে মই আপোনাক কৈছিলোঁ যে মই ধাৰাই বদলি কৰি দিলোঁ আপুনি আমিনা বুলি নহয় 10জনী আমিনা আছে হয় ইমান আৰু কেতিয়াবা এতিয়া টিভিত এটা সাক্ষাৎকাৰ দিলে আমিনাই হহুৱাইছে আমিনাকো হহুৱাইছে সাক্ষাৎকাৰটো তেনেকুৱা ধৰণৰ সেই হাঁহি ফূৰ্তি কৰি থাকিব লাগে আৰু মই যিকোনো অনুষ্ঠানতে মই হাঁহিৰ কেতিয়াবা কাৰণ হৈ যাওঁ সেইকাৰণে এনেকুৱা কথা এটা কৈ দিওঁ বহুতে বুজি নাপায় মানে আমি খেলত এতিয়া কৈ দিছোঁ দেই খেলখন হৈ থাকিলে মোক এজন অগ্ৰজ দাদা আমাৰ ললিত বৰা চেণ্টিনেলৰ আছিলে তেখেতে মোক দেখিছোঁ কি কৰি আছে তেখেতে খেল শেষ হোৱাৰ পিছতে হাত চাত ধুই চব আড্ডা মাৰি থাকে আমি কি কৰোঁ খেল শেষ হ'লে নিউজটো লিখিবলৈ আৰম্ভ কৰোঁ তাৰপিছত এদিন দেখিলোঁ তেওঁ খেলখন চলি থাকে নহয় আৰম্ভণিটো লিখিব ইয়াৰ আগতে বুলি বাকীখিনি পেৰেগ্ৰাফ লিখি থয় তাৰমানে খেলখন 2টা হাফ থাকে ধৰা ফুটবল যেনিবা ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ ক্ৰিকেট ফাৰ্ষ্ট এইখিনিয়ে বেটিং কৰিলে এইখিনিয়ে বলিং কৰিলে আকৌ ফাৰ্ষ্ট বেটিং কৰিলে ছেকেণ্ড তেনেকৈ তেওঁ সেই প্ৰথমখিনি ইয়াৰ আগতে বুলি আৰম্ভ কৰি লিখি থৈ দিব লাষ্টত এটা পেজ লিখি দিব লাষ্টৰখন ওপৰত লিখি লাহে জইন কৰি দিব আগতে ফেক্স আছিলে তেতিয়া আগতে সেইখন লাহেকৈ ক'ৰবাৰ পৰা ফেক্স এটা কৰিলে সেই কাগজ নোৰাটো হাতত ল'লে ভাইটি চাহ খাওঁ বৈ এই ৰ'ব আমি লিখাই নাই
সেইজনে লিখি আজৰি দিব পৰা হৈ আছে, তেওঁ নিউজ দি আজৰি হৈ গ'ল। সেই কিছুমান কিটিপ আছে তেনেকুৱাবিলাক আমি যেতিয়া ফ'ল' কৰোঁ তেনেকুৱা ধৰণৰ আমিও যেতিয়া শিকিলোঁ সেইবিলাকৰ পৰা, সেই চাই থাকোঁ মানে এনেকুৱা কিবা কিবি কথা। তেনেকৈ আৰু যিকোনো বস্তু খুব হাই এলাৰ্ট মানে মই এতিয়া যিকোনো বস্তুতে মই খেলত হ'লেও সেই বাথৰুমৰ টেপটো খোলালৈকে মই খবৰ ৰাখোঁ। বিশিষ্ট অতিথি আহিছে তেওঁলোকক ক'ত ৰাখিম কি কৰিম এনেকুৱা ধৰণৰ সেই মেনেজমেণ্টটোত আছোঁ। আৰু কোনোবা শিলচৰ টিমটোৱে আহিছে বাল্টিংটোৱে মগটোৱে লৈ গুচি গ'ল যাওঁতে আমি দিয়া হোটেলৰ পৰা সেই খবৰটো পাই যাওঁ মানে তেনেকুৱা ধৰণৰ কথা। এইবোৰ নহয় হয় জমনি কাৰবাৰ। কোনোবা একেজনে দুবাৰ খালে, কোনোবা এজন মাংস খাই আছে নুঠাই হ'ল টেবুলৰ পৰা, মোকে কয় দাদা কওকচোন আৰু ল'ৰা ছোৱালীবোৰ খাবলৈ আছে সেইজন নুঠাই হ'ল এনেকুৱা কাহিনীও হয়, বহুত আমোদজনক কাহিনী হয়। তাকে অভিজ্ঞতা কিমান হয় মানে বিভিন্ন ক্ষেত্ৰত জড়িত নিজে নিজে ল'ব পৰাটো দেই, ল'ব পৰাটো এটা কথা। আৰু কিছুমান বস্তু কেতিয়াবা লাইটলি লওঁ, কিছুমান খুব চিৰিয়াছলি লওঁ। মোৰ জীৱনত এটা ডাঙৰ অভিজ্ঞতা হৈছিলে, মই কৈছোঁ আৰু মোৰ দেউতা হঠাৎ অসুস্থ হৈছিলে, সাংঘাতিক ধৰণে অসুস্থ হৈ মজিয়াত পৰি গ'ল এইটো পুৰণা ঘৰটোত থাকোঁতে। তেতিয়াও মানে দেউতাৰ যথেষ্টখিনি ব্লিডিং হৈছে, তেতিয়া ষ্ট্ৰ'ক হৈছিলে এনেকুৱা ধৰণৰ। সেই অৱস্থাটো মই যোৰহাটৰ তেতিয়া জইণ্ট ডাইৰেক্টৰ হেল্থ, ডেপুটি কমিশ্যনাৰ, SP ৰাতি তেতিয়া মই ৰিপৰ্টিঙত আছিলোঁ, মানে সেইটো এটা সুবিধা আছিলে। মই তেওঁলোকক কৈছোঁ মই এনেকুৱা বিপদত পৰিছোঁ, মোক কিবা হেল্প কৰক এনেকৈ কৈছোঁ। তো ৰাতিৰ ভিতৰতে ৰাতি 1-2 বজাত মোৰ গোটেই তেজ দিবলৈ ব্লাড দিবলগীয়া হ'ল। দেউতাক তেজ দিবলৈও প্ৰায় 15-16টামান ল'ৰা আহি গোট খায়। আৰু দেউতাক মই সেইটোতো বচালোৱেই, দেউতাক প্ৰায় 7 বছৰ মই চিকিৎসা দিবলৈ সন্মুখ। কিন্তু বেলেগে হোৱাহেঁতেন মই পিছত ভাবিছোঁ সেইটো চিটুৱেশ্যনত মানে মই দেউতাক এহাতে ধৰি আহি মই ফোন কৰি আছোঁ, মানে ফোন কৰিব নোৱাৰে বেলেগে। মই ভাবোঁ সেইটো চিটুৱেশ্যনত মানে তেনেকৈ উলিয়াই নিয়াটো মই নিজে গাড়ী চলাই লৈ গৈছোঁ তেনেকৈ। আৰু এবাৰ হৈছিলে মোৰ দাদা এজনৰ কণমানি এটা হঠাৎ মানে এক্সপায়াৰ হ'লে মেডিকেল কলেজ গুৱাহাটী, মই তেতিয়া গুৱাহাটীত। মানুহৰ মানে বিয়াত কোৱা আৰু কি হ'ব লাগিব, আমুক মাত তামুক মাত, ডেড বডিটো নিব লাগিব। আৰে বাবা ইমানটি বেবী এটা, মই ইমিডিয়েট লৈ আহক, মই নিজৰ গাড়ীত তুলি মই তেনেকৈ ঘৰ লৈ আহিছোঁ। মোৰ নিজৰ বৌৰ সৰু বাচ্ছা এটা, মানে সেইবিলাক মই সহ্য কৰিব নোৱাৰোঁ। কথা নেকি তাক আমি ডেড বডি সজাই নিম, হেৰি কৰি নিম, অকণমানিটো তেনেকুৱা ধৰণৰ। সেইটো এটা ভাবিবই নোৱাৰি। আৰু বেছি দুখ লাগিলে মই সেই তাৰ কাৰণে লিউকমিয়া এনেকুৱা কিবা এটা হৈছিলে, জন্মতে লাগি আহিলে, মই ব্লাডো দিছিলোঁ বাচ্ছাটোৰ কাৰণে। মই তেনেকৈ নিজে পিছত মানে মানুহবোৰে অকণমান হেৰি কৰিছে, যে হেজিটেট কৰিছে। সমাজখন তেনেকৈ নিয়মটো বান্ধ খাই গৈছে দীঘলতা। মানে মোৰ এটা কনচেপ্ট মোৰ মনত আহি থাকে যে মানুহে আমি সমাজখন গঢ়ো, হয়, কিন্তু এতিয়া পৰিস্থিতিটো এনেকুৱা হৈছে, এনেকুৱা যান্ত্ৰিক, এনেকুৱা মানে টাইট হৈ গৈছে যে সমাজখনে উল্টাই মানুহ গঢ়িছে, কিবা এটা নিয়মটো যেন মানে বাউণ্ড হৈ গৈছে। এনেকুৱা সলাবলৈও ভয় লাগে, কিবা এটা মাত মাতিবলৈও ভয় লাগে। এতিয়া কি ধৰণে আগবাঢ়িলে ক'ভিড পৰিস্থিতিয়ে মানে আমাৰ বিশেষকৈ মোৰ নতুন প্ৰজন্মলৈ বৰ দুখ লাগে। মোৰ ছোৱালীজনী আগতে টিফিন কিবা এটা লৈ যায় স্কুললৈ, ডাঙৰজনীয়ে নিয়ে সৰুজনীয়ে লৈ, পিছত দেখোঁ গছৰ তলত বহি 3-4জনে বহি শ্বেয়াৰ কৰে। কোনোবাই পোলাও নিলে, কোনোবাই মেগী নিলে, কোনোবাই বিস্কুট এটাকে নিলে, এনেকৈ শ্বেয়াৰ কৰে। সেইটো সাংঘাতিক, এইটো কালচাৰেল এক্সচেঞ্জ, জানা নাই? এইটো এটা পৰিয়ালৰ এটা বস্তু পায় এনে কালচাৰ। এতিয়া কি হয়, নেপকিন নিব, এইবোৰ স্প্ৰে কৰিব, চেনিটাইজাৰ নিব, ইটো সেইটো দূৰত্বত থাকিব, বেমাৰটো আছে হয়, আৰু এইটো পৰিষ্কাৰ পৰিচ্ছন্নতা চব ঠিকে আছে। কিন্তু মই ভাবোঁ যে এই ৰোগটোৱে গোটেই বিশ্বত ত্ৰাস সৃষ্টি কৰাই নহয়, এই মানে কিন্তু আমাৰ সমাজ ব্যৱস্থাত বহুত বহাই এইটো মানে মানসিকভাৱেও আহি গ'ল আচলতে, অকল শাৰীৰিক দূৰত্বটোৱে নহয়, এইটো মানসিকভাৱেও আহি গ'ল। এইটো কেনেকৈ আৰু কিমান দিনলৈ থাকিব বা কেতিয়া ৰিকভাৰ হ'ব আমি নিজে প্ৰেডিক্ট কৰিব নোৱাৰোঁ, এইটো ক'ব নোৱাৰোঁ। কিন্তু আমি তেনেকৈ জীয়াই থাকিব লাগিব, তাৰ মাজতে আমি এইটোকে আমি এতিয়া নৰ্মেল অৱস্থা বুলি ভাবি লৈ পেলাই আগবাঢ়িব লাগিব। সেইটোৱে এইখন আপোনাৰ ইমান ধুনীয়াকৈ দিছে তেওঁলোকে, মোৰ বঁটাটো দেখি বহুত পচন্দ হৈছে। নন্দ গোস্বামী তেখেতো এজন ডাঙৰ সাংবাদিকে আছিলে, তেখেত তালাপৰ সাংবাদিক আছিলে। তেখেতৰ সেইটো সময়ত ভাবিব নোৱাৰা অৱস্থা, তালাপ বহুত পিছপৰা জেগা আছিলে। তেখেতে চাইকেল মাৰি আৰু তেখেতে তিনিচুকীয়া তালাপ, ডুমডুমা তালাপ সেই ওচৰা ওচৰি জেগা, কাক পথাৰ সেইফালে পায় যে, ঢলা শদিয়া দলঙৰ সেইফালে। তেওঁ তেনেকুৱা আছিলে, আৰু তেওঁ আপোচ কৰা নাছিলে সাংবাদিক এজন। মই সেইকাৰণে মই ভাল পাইছোঁ মানে
যেতিয়া তেওঁৰ কথা জানিব পাৰিলোঁ সেই সাংবাদিক তেনেকুৱা এজন সাংবাদিকৰ নামত প্ৰৱৰ্তন কৰা এটা বঁটা মই পাইছোঁ সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে যেন সেই মানুহজনে মই নেকি আহিলোঁ নিজৰ এনেকুৱা ভাৱ হৈছে মানে তেওঁ যিটো সুনাম আছে সেইটো অঞ্চলত তেওঁ কিমান চন মানৰ আছে হ'ল বহুত আগতে আমি লগেই নাপালোঁ বুজি পাইছোঁ তেনেকুৱা ধৰণৰ নন্দ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা 2022 বঁটা প্ৰাপক শ্ৰীযুত দিগন্ত বুঢ়াগোহাঁই জ্যেষ্ঠ বাৰ্তা সম্পাদক দৈনিক জনভূমি তিনিচুকীয়া জিলা সাংবাদিক সন্থা স্থান দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ লিডুত হৈছিলে আচ্ছা বহুত ডাঙৰকৈ অনুষ্ঠানটো পাতিছে সভাপতি অনুজ কলিতা সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ তিনিচুকীয়া জিলা সাংবাদিক সন্থা এনেকুৱা বহুত আছে দিগন্তদা মই চাওঁ দেই সেইখন ভলিবল বৰ ধুনীয়া এবাৰ ভলিবল আপোনাৰ উচ্চতাৰ পৰীক্ষাৰ এখন দিগন্তদা আপোনাক বহুত ধন্যবাদ জনাইছোঁ কাৰণ আপুনি বহুত ব্যস্ত সেই ব্যস্ততাটো মইতো জানোৱেই বাৰু কালি সেইকাৰণে ফ্লাইট মিছ কৰিলোঁ নহয় আমি তাকে সময়টো মিলিমকে আচলতে যেতিয়া সেই সংযোগটো মিলিব তেতিয়াহে সময়টো পাম আজি ৰাতিপুৱাৰ আজি এই সময়খিনিহে আচলতে আমাৰ কাৰণে আছিলে সেইকাৰণে আপোনাক আজি পালোঁ আৰু আলাপনৰ মজিয়াত আপুনি অহাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ মই এখন সৰুকৈ ধন্যবাদৰ পত্ৰ আপোনালৈ আগবঢ়াব বিচাৰিছোঁ তোমাৰ গানৰ যিটো গভীৰতা আছে তুমি বহুত আগলৈ আগবাঢ়ি যোৱা সেয়া আমি কামনা কৰিম আশীৰ্বাদ কৰিব দিগন্তদা শুভেচ্ছা আছে আমি না যিকোনো গানে আমি শুনো আমি চেষ্টা কৰোঁ যে তাই গাইছে এইটো গান গাইছে আৰু অনায়াসে যিকোনো গান গাই দিব পৰা সেই কৃতিত্বটো আছে তোমাৰ সেইখিনি সদায় মনত ৰাখিবা আৰু বহুত আগবাঢ়ি যাবা তুমি এই সাধনাটো তুমি ভালদৰে ৰাখা গুৰু ঘৰত থাকি ইমান দিন শিক্ষা যিটো লৈ গৈছা তুমি মই ভাবিছোঁ তুমি ক্ষুদ্ৰ কিছুমান বস্তু লৈ গৈছা যিখিনি ল'ব লাগে বাইদেউৰ পৰা যিখিনি পালোঁ সেইখিনি মই নিজে এপ্লাই কিমান কৰিব পাৰিছোঁ মই নাজানো কিন্তু সেইখিনি মন মগজুত সোমাই আছে আৰু সেইখিনিকেই মানে এপ্লাই কৰিবলৈ সদায় চেষ্টা কৰি আছোঁ মোৰ সেইটো অনুৰোধ থাকিব তোমাৰ শিল্পী হিচাপে তুমি বহুতখিনি আগবাঢ়িব পাৰিবা আশীৰ্বাদ কৰিব শুভকামনা সদায় আছে ধন্যবাদ